নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহাগ বিহুৰ উপলক্ষে শ্ৰী শ্ৰী লক্ষ্মী চৰিত্ৰ কথা আকাৰে পাঠ কৰিবলৈ ওলাইছোঁ। এই লক্ষ্মী চৰিত্ৰ নিতৌ পুৱা গধূলি শ্ৰৱণ আৰু পাঠ কৰিলে সকলো দিশত মংগল আৰু সুখ শান্তিৰে উপচি পৰে। ঘৰৰ পৰা ৰোগ ব্যাধি অভাৱ অনাটন দূৰ হয়। এই লক্ষ্মী চৰিত্ৰ শ্ৰৱণ কৰিলে শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ আপোনালোকৰ পৰিয়ালৰ ওপৰত সদায় সন্তুষ্ট হৈ থাকে। পৰিয়ালটিৰ মাজত কেতিয়াও গৃহকন্দল নহয়, সুস্থিৰ পৰিৱেশ বিৰাজ কৰে। সেই গতিকে আপোনালোকে সদায় লক্ষ্মী চৰিত্ৰ শ্ৰৱণ কৰিব লাগে। আহক তেন্তে শ্ৰী শ্ৰী লক্ষ্মী চৰিত্ৰ কথা আকাৰে পাঠ কৰোঁ। ধন্যবাদ। শ্ৰী শ্ৰী লক্ষ্মী চৰিত্ৰ লক্ষ্মী নাৰায়ণ সংবাদ। জয় জয় কৃষ্ণ কৃপাময় দেৱ হৰি, মহা মহা পাপীও নিস্তৰে জাক স্মৰি। যাৰ লীলা বিভৱৰ নাহি পাৰা পাৰ, হেন কৃষ্ণ পদে কৰোঁ কোটি নমস্কাৰ। গুৰুৰ চৰণে মন হিৰোগত কৰি, বিপ্ৰ বৈষ্ণৱৰ পদ হৃদয়ত ধৰি। ব্যাস আৰু বাল্মীকি প্ৰভৃতি ঋষিগণ, আদ্য গুৰু বন্ধু পিতৃ মাতৃ চৰণ। সৰস্বতী মাওক কৰিয়া নমস্কাৰ, লক্ষ্মী চৰিত্ৰ পদ কৰিলোঁ প্ৰচাৰ। যি ঘৰত লক্ষ্মী দেৱী সদায় থাকয়, জীৱা দুখে লক্ষ্মী দেৱী গৃহকতে জয়। ইষব কথাক আৱে কৰিলোঁ ব্যাখ্যান, লক্ষ্মী হৰি সংবাদ শুনিও সাৱধান। মেৰু পৃষ্ঠে ৰত্নাখনে থাকন্ত বসিয়া, লক্ষ্মীক পুচিলা কৰি কৌতুক কৰিয়া। কোন স্থানে তুমি আপুনি থাকা হা, কোন লক্ষণে পুৰুষক তেজি জাহান। কোনোবা ৰমণী হয় তোমাৰ বৰ্জিতা, কোন নাৰী তজু প্ৰিয়া কৈও সুৰচিতা। বিষ্ণুৰ বচনে লক্ষ্মী অল্প কৰি হাস, কহিতে লাগিল কথা অদি মৃদু ভাষ। চিন্তাযুক্ত হৈয়া সৰ্বক্ষণে যি থাকয়, পাৱে পাৱে ঘহে যিটো ধূলা মাটি চয়। বাহী পুষ্প পিন্ধে যিটো শুৱয় উষাত, ভগ্ন আসনত যিটো বহি খায় ভাত। অকুমাৰী নাৰীক ৰময় যিটো জন, তাহক তেজুহু মই জানা নাৰায়ণ। মৰমত্ত অপগৰ্ব কৰে জীৱাজন, পুনু পুনু বোলো আমি তেজুহে সিজন। উচিষ্টক চুই যিটো কৰয় ভোজন, স্নান কৰি তৈল প্ৰভু ঘহে যিটো জন। অন্ধকাৰে শুৱে আৰু তৃণ চিন্দে নখে, তাকো মই তেজু যিটো থাকে মহা দুখে। নিজ অংগ পিঠিত আপুনি বাদ্য বাৱে, সঞ্চিত ধনক যিটো সমূলি উৰাৱে। নিজ পুত্ৰ ভাইজাক বঞ্চিয়া যিটো খাই, শুনা নাৰায়ণ মই নেযাওঁ তাৰ ঠাই। মুখ বৰি ধোৱা পানী পেলায় দুৱাৰে, নেথাকো তাহাৰ ঘৰে জানিব হাৰে। উলংঘ হুইয়া যিটো কৰয় হৰণ, তিতা আসনত বহি যি কৰে। দক্ষিণ পশ্চিম মুখে যি দন্ত ঘহে, সত্য সত্য কহো মই নাযাওঁ তাৰ পাশে। উত্তৰ পশ্চিম হিৰে যি কৰে শয়ন, তাক তেজু সিটো মোৰ নুহে প্ৰিয়জন। আপুনি তুলীয়া পুষ্প পিন্ধে যিটো হিৰে, সন্ধ্যাকালে প্ৰদীপ নেদেখা যাৰ ঘৰে। আপুনি চন্দন গঢ়ি যি পিন্ধে ললাতে, গুৰুজন নিন্দা কৰি ফুৰে হাতে বাটে। বাসি বাস কুবাৰ পিন্ধয় যিটো নৰে, নিশ্চয় জানিও মই নাযাওঁ তাৰ ঘৰে। মাটিত বসিয়া যিটো কৰয় ভোজন, বাহি মুখে থাকে যিটো নৰ অভাজন। অতিথি বিমুখ যিটো নিন্দয় কুভাষে, পাপ কৰ্মত ৰত সদা বৃত্ত অভিলাষে। পঞ্চম পাতকী যিটো বিশ্বাসঘাতক, ইষবক তেজু আমি জানিবা প্ৰত্যেক। যাৰ ঘৰে থাকে শুক্ল পৰাগত গণ, সুশীলা সুন্দৰী শুদ্ধ ৰমণী ৰতন। তাৰ গৃহে অচলা আমাৰ বাস হয়, সত্য সত্য প্ৰভু মই কৰিলোঁ নিশ্চয়। যিটো জনে ধান্যক সুবৰ্ণ সম দেখে, ৰজত সদিশ কৰি তণ্ডুলক লেখে। আপুনি নেখায় ভক্ষ দ্ৰব্য সমস্তক, বিলাই দি থাকে দুখী ভিক্ষুসকলক। সকলোকে বোলে যিটো মধুৰ বচন, সন্ত সাধু সংগে কৰে শত আলাপন। ধাৰ্মিক বিনীত সদাচাৰী মিত্ৰ ব্যয়ী, জ্ঞানশীল যিটো পঞ্চ ইন্দ্ৰিয় বিজয়ী। বিদ্যাৱন্ত যিটো পুৰুষ শোভন, ইষবদ প্ৰীত আমি জানা নাৰায়ণ। উলংঘ ৰমণী যিটো নকৰে দৰ্শন, আহাৰ কৰয় যিটো জনে অল্পক্ষণ। দান কৰে আৰু সদা সত্য কথা কয়, সেইজন জানা মোৰ প্ৰিয়তম হয়। সদা বাস কৰোঁ আমি শৰীৰ তাহাৰ, ধন ধান্য গো মখী কৰোঁ সুবিস্তাৰ। সৰ্বত্ৰ সন্তোষী যিটো উদ্যোগী যিজন, এলাহবিহীন বন্ধু প্ৰিয় হেতুজন।
তাৰ শ্ৰীবৃদ্ধি আমি কৰোঁ অনুক্ষণ শুনা নাৰায়ণ আৰু কথাৰ নিৰ্ণয় যিটো হুলক্ষণী নাৰী মোৰ প্ৰিয় হয় স্বামীৰ চৰণে সেৱা কৰে যিটো জনী সেই নাৰী প্ৰতিব্ৰতা সৰ্বসুলক্ষণী তোমাক ঈশ্বৰ মানি হততে পূজয় সেইমতে নিজ স্বামী পদ আৰাধয় প্ৰতিব্ৰতা স্ত্ৰীৰ কথা শুনা মন দিয়া সংক্ষেপে কৰিও কহু বাহুল্য এৰিয়া দেৱতাত কৰি যিটো নাৰীহত গুণে স্বামী সেৱা কৰে অতিশয় শুদ্ধ মনে স্বামী ইচ্ছামতে কাৰ্য হততে আচৰয় তাহাৰ হৰিৰে মই থাকোঁ নিৰন্তৰ দেৱক পুজি যিটো ফল পায় স্বামী সেৱা ততোধিক ফল সমুদায় স্বামী বিনে স্ত্ৰীৰ আৰু নাহিকে দেৱতা স্বৰূপ কহিলোঁ প্ৰভু ইটো সত্য কথা শুদ্ধমতী নাৰী যিটো সুন্দৰ বদনী স্বামী সেৱা কৰে যিটো ঘৰৰ ঘৰিণী নাভি সুগম্ভীৰ সম দন্তপাতি যাৰ সদা নচাৰহো আমি শৰীৰ তাহাৰ গোধনক সদা যিটো কৰে উপকাৰ ধন ধান্য সম্পদক বিলু আমি তাৰ স্বামীৰ চৰণে সেৱা স্বভাৱ যাহাৰ সেই হুলক্ষণী নাৰী জানিবা আমাৰ শুক্ল বস্ত্ৰ পৰিধান শুভ অভিলাষী সুপ্ৰসন্না কোমল ভাষিনী দীৰ্ঘ কেশী সৰ্বকালে প্ৰতিব্ৰতা হবে যিটো জনী দুয়ো কুল নিস্তাৰিল তৰিল আপুনি স্বামীৰ বচন পালে সেই সুভাগিনী সেই নাৰী পাশে মই থাকোঁ আপুনি হস্তপদ ৰংগা নখচন্দ নিৰমল আমাৰ লক্ষণ জানিবাহা সকল নাভি সুগম্ভীৰ যাৰ সমাদন্ত পান্তি তাহাৰ শৰীৰ আমি সদা নচাৰন্তী ললিত বলিত অংগ কোমল লোচন ইখত হৰ্ষিত মুখ মৰাল গমন গুৰবৰ্ণা মৃদু মৃতভাষিনী বিমলা মধ্য দিশা দয়াৱতী সৰ্বত্ৰ সুশীলা ইখব লক্ষণে যেই নাৰী জন্ম ধৰে সৰ্বক্ষণে থাকোঁ আমি তাহাৰ হৰিৰে স্বামীক ভকতি সদা যি নাৰী কৰয় যেহি জীৱা বাঞ্চে মুত হবে সিদ্ধ হয় হেন মহা ৰমণী থাকয় যাৰ ঘৰে সৰ্বক্ষণ থাকোঁ মই তাহাৰ মন্দিৰে ধন পুত্ৰ হুৱে তাৰ সৰ্বত্ৰ কল্যাণ সদা আমি সন্তুষ্ট তাৰ বিদ্যামান ইটো সৰ্ব সুলক্ষণা নাৰী অতি ৰেক কুলক্ষণা স্ত্ৰীৰ কথা শুনি প্ৰত্যেক উচ্ছল কপাল যাৰ বিৰল দৰ্শন হেনয় জনিক মই তেজু সৰ্বক্ষণ পিংগল নয়ন যাৰ পিংগতা কেশ পাৱে পাৱে ঘহে যিটো কুলক্ষণৰ বেশ সেই নাৰীজনী অতি বৰ কুলক্ষণী সত্য সত্য কহোঁ মই স্বৰূপ কাহিনী স্বামীৰ বচন যাৰ নলয় মনে সেই নাৰী কুলক্ষণী তেজু অনুক্ষণে কৰ্ণৰ বাহিৰে যাৰ দুই গোটা ৰণ্ড সেই নাৰী হুৱে জানা অৱশ্য মন্দ গণ্ডস্থল ফুলা যাৰ উদ্ধ দুই স্তন সেই নাৰী কুলক্ষণী জানা নাৰায়ণ সেই নাৰী পাপমণি জানা নিতে নিত স্বামী সম্বোধিত যাৰ শান্ত নোহি চিত্ত বস্ত্ৰ অলংকাৰে হবে বিভূষিত হুয়া স্বামীক নিন্দয় পৰপুৰুষক পায়া স্বামীক তেজীয়া পৰপুৰুষক মন তাইৰ পাশে নেযাওঁ মই দেখি কুলক্ষণ স্বামী বাক্য অন্যথা কৰয় জীৱা নাৰী তাইক তেজু জানা মই প্ৰভু চক্ৰধাৰী সন্থিতে চৰণ যাৰ চটচটি ফুটে সেই স্ত্ৰীৰ পৰশে স্বামীৰ আয়ুটোতে পাৱে জল দিলে যাৰ চৰণ শুকায় অৱশ্য বিধৱা হয় দ্ৰব্যে বাধা নাই তলুৱাৰ তলে যাৰ শুৱে কাল ৰেখা সেই কুলক্ষণী মোক নাপায় দেখা খৰমীয়া ভৰি যাৰ কুটকুৰা কেশ ধুদুৰা কংকাল কেৰা নয়ন কুবেশ কপিল ৰমণী বহুলুমি আলেমিকা কুনখা ৰোগিনী বেশ্যা নক্ষত্ৰ নামিকা তোমাত কহিলোঁ প্ৰভু সকলো কাহিনী ইখব লক্ষণে জানা নাৰী কুলক্ষণী আৰু শুনা আমাৰ বসতি নাৰায়ণ সৰুবৰে বিকশিত কমল কানন আমলখি বিকে আৰু দিব্য পুষ্প বনে আলস্য ৰহিত সত্য পৰায়ণজনে শংখ ৰত্ন শুক্লে বস্তে আৰু গুময়ত নৃত্য গীত বাদ্য যথা হুৱে অবিৰত মহাসতী প্ৰতিব্ৰতা নাৰী যিটো জনী ইখবত থাকোঁ সত্য কৰিলোঁ কাহিনী ভাঙিলোঁ তোমাৰ মুখ কথাসমূহ দাই অপৰাধ্য ক্ষমিত যে পাৱে দিয়া ঠাই তজু পদে হবে কথা কহিলোঁ বিৱৰি বিষ্ণু বোলে আৰু কিছু কহিও সুন্দৰী লক্ষ্মী নিগদিত প্ৰভু শুনা নাৰায়ণ আকাশৰ তৰা যিটো কৰয় গণন পৃথিৱীৰ ধূলা যত পৰে গণি বাক
তেবেশেহে লক্ষ্মীপদ পাৱে হেহি বাক নাপিতৰ গৃহে গয়া খৌৰ কৰ্ম কৰে আচুক মনুষ্য দেৱতাৰো চিৰি হৰে আৰু এক কথা শুনা জনাৰ্দন যেহিদিনা জীৱা বস্তু নিষিদ্ধ ভোজন প্ৰতিবদে কুমাণ্ড ভোজনে ধনক্ষয় দ্বিতীয়াত আলোকচু বিহতি বাধয় তৃতীয়াত পটল ভোজনে চক্ষু হুল চতুৰ্থীতে মূলা খালে ধনৰ নিৰ্মূল পঞ্চমীতে ফলে কলংগ জানা হয় ষষ্ঠীত লৱণ খালে ব্যাধি লাগ হয় সপ্তমীত তাল ফল খাইবে নোযোৱাই অষ্টমীত লাও খালে নানা ৰোগে পায় নৱমীতে কল খাইলে গো মাংসৰ সম হয় দশমীতে কাকি ৰুলে ব্যাধিযুক্ত হয় একাদশীত অন্ন খাইলে স্বৰ্গক নাযায় দ্বাদশীতে চচা খাইলে ব্যাধি লাগ হয় ত্ৰয়োদশী তিথিত বৰ্জিত পুৰৈ শাক চতুৰ্দশী মৰা নিষেধ খাই বাক অমাৱস্য দিনে মৎস্য মাংস কিবা খাই মহাপাপ হুৱে যিটো নৰকে পৰয় ইখব নিষিদ্ধ বস্তু খাই যিটো জনে তাহাক তেজুহু মই জানা নাৰায়ণে শুনা প্ৰভু তোমাত যিজনে ভক্তি কৰে বিনা জানে বিনা যজ্ঞে তুষ্ট আমি তাৰে তোমাক পূজয় যিটো কৰিয়া সন্তোষ তাৰ একো কালে নধৰোহু গুণ দোষ কহিলোঁ তোমাত প্ৰভু ইটো কথা ছয় আকৌ যিটো শ্ৰদ্ধা কৰি গাৱে বা শুনয় তোমাৰ প্ৰসাদে তাৰ বাহে আয়ু যশ নিতে নিতে বাঢ়ি যাবে পৰম সন্তোষ পুত্ৰে পৌত্ৰ ধন ধান্য অখণ্ড সম্পদ লভিবে পৰম সুখ আহি মুক্তিপদ শুনা নৰ নাৰী ইটো কথা মনোহৰ লক্ষ্মী হৰি সংবাদ পৰম গুজ্যতৰ ইহাৰ শ্ৰৱণে মিলে ভুকুটি মুকুটি ৰাম সৰস্বতী পৰবন্দে নিগদতি লক্ষ্মী চৰিত্ৰ কথা শুনা মন কৰি বাঢ়িবে সম্পদ সুখে দুৰ্গতি নিস্তৰি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শুদ্ধচাৰী জাতি আৰু শুনি ভনি পাইবে অচলা সম্প্ৰতি জীৱা যেই বাঞ্চে তাক লভিবে নিশ্চয় লক্ষ্মীৰ বচন ইটো অন্যথা নহয় যাৰ ঘৰে থাকে ইটো পুস্তক ৰতন যিটো নৰ শুনে ভনে আৰু অনুক্ষণে ত্ৰিসন্ধ্যা পৰয় যিটো অতি শুদ্ধ মতি লক্ষ্মী চৰিত্ৰ তুষ্ট সুন্ত তাৰ প্ৰতি তাৰ গৃহ সোনকালে বিঘিনি নোহয় পুত্ৰ ভাইজা হমে সদা সন্তোষে বঞ্চয় হেন জানি নৰলোক এৰি আন কাম লক্ষ্মী নাৰায়ণ স্মৰি বোলা ৰাম ৰাম।